আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই কেনেদৰে মই মেকআপ ৰিমুভ কৰোঁ আৰু ইয়াত ধুনীয়াকৈ ৱেট টিছ্যু এখন ল'লোঁ লৈ পেলাই মই ধুনীয়াকৈ প্ৰথমতে চকুখিনি মই চাফা কৰিছোঁ যিহেতু চকুৰ অংশখিনি বহুত বেছি লেতেৰা হৈ যায় মেকআপ কৰাৰ পিছতে তাৰপিছত ধুনীয়াকৈ সম্পূৰ্ণ মুখখন এনেদৰে সকলোবিলাক অংশ চাফা কৰি ল'ম আৰু যিখিনি লগাইছিলোঁ মুখত সকলোবিলাক ভালদৰে চাফা কৰিম যাতে মই ফেচ ৱাছ কৰালৈকে একো বাকী ৰৈ নাযায় তেনেকৈ ডিঙিটো যিহেতু লগোৱা হৈছিলে মেকআপ তো ডিঙিৰখিনিও ভালদৰে চাফা কৰিম আৰু লিপছবিলাকো ভালদৰে চাফা কৰি ল'ম সকলোবিলাক ৱেট টিছ্যুখনতে বেছিকৈ চাফা কৰিবলৈ চেষ্টা কৰিম কিয়নো ইয়াৰ পিছত যিহেতু অইলিং কৰিম গতিকে অইলিং কৰোঁতে বেছিবিলাক বস্তু যাতে মুখত থাকি নাযায় তাৰ বাবে আগতীয়াকৈ এনেদৰে ভালদৰে চাফা কৰিম আৰু এনেদৰে ৱেট টিছ্যু লৈ চাফা কৰাৰ তাৰপিছতে এয়া অইল ল'লোঁ মই নাৰিকল তেল লৈছোঁ এল'ভেৰা থকা নাৰিকল তেলটো ভালদৰে মুখৰ সকলো অংশতে ধুনীয়াকৈ লগাই লৈছোঁ তাৰপিছতে মই মাছাজ কৰিছোঁ এইটো ষ্টেপ আমাৰ মুখৰ গ্ল'য়িং স্কিনৰ কাৰণেও ভাল লগতে আমাৰ যিসমূহ মেকআপ যদি আমাৰ স্কিনত মানে সোমাই গৈছিলে সেইসমূহো ধুনীয়াকৈ ওলাই আহিব যিহেতু মুখত মেকআপ থাকি গ'লে বহুত বেয়া হয় আমাৰ স্কিনৰ কাৰণে গতিকে এনেদৰে ভালদৰে মাছাজ কৰি বহুত সময় মাছাজ কৰিম মই ভিডিঅ'টো ইয়াতে মই স্পীড কৰি দিছোঁ আৰু 1 মিনিটমান সময় মাছাজ কৰিম তাৰপিছতে মই ৱেট টিছ্যুখনেদি ভালদৰে মুচি পেলাই আনি সকলোবিলাক চাফা কৰি শেষত মই ফেচ ৱাছ দি পেলাই মুখখন ধুই দিম